নমস্কাৰ, আজি হৈছে ৮ জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। প্ৰকৃতিৰ অশনি সংকেত, 10 বছৰৰ পিছত বৃহৎ ভূমিকম্প, প্ৰায় 150 জন লোকৰ শোকাবহ ঘটনা আৰু আহত প্ৰায় 250 জনতকৈ অধিক লোক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে এইবাৰ প্ৰকৃতিৰ অশনি সংকেত, 10 বছৰৰ পিছত বৃহৎ ভূমিকম্প। তিব্বত চীন সীমান্তৰ ভূমিকম্পৰ এতিয়া প্ৰভাৱ নেপাল, ভাৰত আৰু চীনত। পশ্চিম চীন আৰু নেপালত অব্যাহত আছে ধ্বংসলীলা আৰু ধ্বংসস্তৱত আবদ্ধ হাজাৰ হাজাৰ পৰিয়াল। খহি পৰিছে পাহাৰৰ বহু টিলা আৰু বছৰৰ আৰম্ভণিতে বৃহৎ ভূমিকম্পই জোকাৰিলে কেইবাখনো দেশ। আৰু সঁচা হ'ব নেকি ভূবিজ্ঞানী ফ্ৰেংক হোগাৰবিটছৰ ভৱিষ্যতবাণী? কাইলৈ পুৱা 3টাকৈ ভূমিকম্পই জোকাৰিছে নেপাল আৰু ইফালে আজি 3 ঘণ্টাত 50 বাৰকৈ ভূমিকম্পত কঁপিছে এতিয়া তিব্বত। আৰু ভয়ংকৰ ভূমিকম্পৰ পিছতে ইটোৰ পিছত সিটো আফটাৰ শ্বক। এই পৰ্যন্ত 140 জনতকৈও অধিক লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু ভয়ংকৰ ভূমিকম্পত তছনছ হৈ পৰিল 3ৰ পৰা 4 হাজাৰ অট্টালিকা আৰু ফাট মেলিছে বহু ৰাজপথ আৰু 250 জনতকৈ অধিক লোক এতিয়া আহতৰ খবৰ আহি পৰিছে আৰু কেইবা হাজাৰৰ ঘৰ বিধ্বস্ত হৈ পৰিল এই ভূমিকম্পত আৰু ধ্বংসস্তৱত অব্যাহত আছে উদ্ধাৰ অভিযান। বৃদ্ধি হ'ব পাৰে মৃতকৰ সংখ্যা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। 11 জানুৱাৰীৰ পৰা চলিব অভিযান, গ্ৰেপ্তাৰ হ'ব PM কিষাণৰ 8 লাখ ভুৱা হিতাধিকাৰী। ঘূৰাই দিব লাগিব PM কিষাণৰ ধন। অহা 11 জানুৱাৰীৰ পৰা জিলাই জিলাই গাঁৱে গাঁৱে চলিব অভিযান, গ্ৰেপ্তাৰ হ'ব পাৰে 8 লাখ ভুৱা হিতাধিকাৰী। দীঘলীয়া তালিকালৈ অভিযান চলাবলৈ সাজু হৈছে এইবাৰ অসম আৰক্ষী। আৰু 98 জন চৰকাৰী আমলাৰ হাততো লাগিব পাৰে হেণ্ডকাফ। আৰু PM কিষাণৰ ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হৈছে ইতিমধ্যে আৰু 8,44,672 গৰাকী ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে। 10 জানুৱাৰীৰ ভিতৰত ভুৱা হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব 18টা কিস্তিৰ ধন। আৰু কোন জিলাত কিমান হিতাধিকাৰীৰ পৰিব বিপদত আমি সবিশেষ জনাইছোঁ যে বৰপেটাত 2,03,839 জন, ইয়াৰ লগতে নগাঁৱত 1,16,068 জন, ধুবুৰীত 68,318 জন আৰু কামৰূপত 63,113 জন ভুৱা হিতাধিকাৰী, বাক্সাত 30,671 জন আৰু নলবাৰীত 26,897 জন ভুৱা হিতাধিকাৰী। পশ্চিম কাৰ্বি আংলঙত 25,799 জন আৰু লখিমপুৰত 46,410 জন ভুৱা হিতাধিকাৰী ইতিমধ্যে ধৰা পৰিছে। আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত ধন উভতাই নিদিলে যাব লাগিব জেললৈ। আৰু নিজৰ নামত কৃষিভূমি নথকা হিতাধিকাৰী পৰিব ভয়ংকৰ বিপদত আৰু ঘূৰাই দিব লাগিব এতিয়া PM কিষাণৰ ধন। 11 জানুৱাৰীৰ পৰা জিলাই জিলাই গাঁৱে গাঁৱে চলিব এই বৃহৎ অভিযান। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। বিদেশলৈ যাব নোৱাৰিব শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ পাছপৰ্ট ইতিমধ্যে বাতিল কৰা হৈছে। শ্বেখ হাছিনাৰ পাছপৰ্ট প্ৰত্যাহাৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সন্মুখত নতুন বিপদ আহি পৰিছে। পাছপৰ্ট বন্ধ হোৱাৰ বাবেই অন্য দেশলৈ যাব নোৱাৰিব এতিয়া শ্বেখ হাছিনা। হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতেই বন্ধ কৰি দিয়া হ'ল পাছপৰ্ট আৰু ইউনুছ চৰকাৰে বন্ধ কৰিলে হাছিনাৰ পাছপৰ্ট। শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰাণ লোৱা আৰু অপহৰণৰ অভিযোগ উত্থাপিত হৈছে আৰু হাছিনাৰ লগতে বাংলাদেশৰ 97 জনৰ পাছপৰ্ট সেৱা বাতিল কৰিছে ইউনুছ চৰকাৰে। আৰু 12 ফেব্ৰুৱাৰীৰ পূৰ্বে বাংলাদেশৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ শ্বেখ হাছিনাক। আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সন্মুখত এতিয়া নতুন বিপদ। পাছপৰ্ট বন্ধ হোৱাৰ বাবেই অন্য দেশলৈ যাব নোৱাৰিব এতিয়া শ্বেখ হাছিনা। আহিছে পৰৱৰ্তী খবৰৰ মাজলৈ। কেতিয়া ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন? আজি উচ্চ ন্যায়ালয়ত চূড়ান্ত শুনানি। কেতিয়া ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন? পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কাইলৈৰ দিনটোৰ পিছতেই ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু ন্যায়ালয়ৰ ৰায়লৈ এতিয়া অপেক্ষা কৰিছে ৰাজ্য চৰকাৰে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব পাৰে চূড়ান্ত শুনানি আৰু উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা গাঁৱত নহ'ব পাৰে নিৰ্বাচন। কাইলৈ অসমলৈ আহিব পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু চৌহানৰ ভ্ৰমণৰ পিছতেই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা। আৰু কেতিয়া ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে যে অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন।
আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মক্কা মদিনাত হাহাকাৰময় পৰিস্থিতি, প্ৰকৃতিয়ে চলালে ধ্বংসলীলা। ইছলামৰ পবিত্ৰ স্থান মক্কা মদিনাত হাহাকাৰময় পৰিস্থিতি, কোটি কোটি মুছলমানৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত ছৌদি আৰবত বিধ্বংসী বান আৰু বানৰ ফলত পবিত্ৰ স্থানত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু বানৰ ফলত পবিত্ৰ স্থানত ভয়াৱহ পৰিস্থিতি এতিয়া দেখিবলৈ পোৱা গৈছে। আৰু বানৰ ফলত পবিত্ৰ স্থানত এতিয়া যেন এক ভয়াৱহ পৰিস্থিতি আৰু জাৰি কৰা হৈছে হাই এলাৰ্ট। বন্ধ কৰি দিয়া হৈছে ৰাজহুৱা স্থান, শিক্ষানুষ্ঠান আৰু মক্কা মদিনাত এতিয়া ধাৰাসাৰ বৰষুণে দেখা দিছে আৰু ৰাজপথত বানে উটুৱাই লৈ গৈছে বাহনসমূহ। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ শেষৰ খবৰটো। কংগ্ৰেছৰ বৃহৎ আঁচনি, মহিলাই লাভ কৰিব মাহে ২৫০০ টকা। মহিলাসকলে কংগ্ৰেছৰ বৃহৎ আঁচনি, প্ৰতিগৰাকী মহিলাই লাভ কৰিব মাহে ২৫০০ টকা। প্যাৰী দিদি আঁচনিৰ অধীনত লাভ কৰিব এই ধন আৰু বিজেপি চৰকাৰৰ আঁচনিতকৈও ডাঙৰ আঁচনি ৰূপায়ণ কৰিব বুলি দাবী এতিয়া কংগ্ৰেছৰ। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী গৃহিণীক দিয়া হ'ব ২৫০০ টকা। আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আঁচনি ঘোষণা কংগ্ৰেছৰ। আৰু নিৰ্বাচনত জয়ী হ'লে প্ৰথমখন কেবিনেটতে ৰূপায়ণ কৰা হ'ব এই আঁচনি আৰু মহিলাসকললৈ কংগ্ৰেছৰ এই বৃহৎ অভিলাষী আঁচনি। প্ৰতিগৰাকী মহিলাই মাহেকত লাভ কৰিব ২৫০০ টকা আৰু প্যাৰী দিদি আঁচনিৰ নামেৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে আৰু এই আঁচনিৰ অধীনতে লাভ কৰিব মহিলাসকলে ২৫০০ টকা।